হাটমেৰ ৰজাগাঁৱৰ ঘটনাৰ নতুন মূৰ 4জনকৈ লোক চিকিৎসাধীন। হাটমেৰ নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ৰজাগাঁৱত সংঘটিত ঘটনাই নতুন মূৰ লৈছে। ঘটনাটো 3জনকৈ লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বুলিও জনা গৈছে। উল্লেখ্য যে বালি ডাম্পাৰ বজাৰৰ মাজত ৰখোৱাৰ লগতে চালক আৰু হেণ্ডিমেনে নিশা এখন হোটেলত আড্ডা দিয়া কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত তুমুল সংঘৰ্ষ হৈছিল। এই সম্পৰ্কত হোটেলৰ মালিক সেৱিকা মজুমদাৰে কচুৱা থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আনটো পক্ষও কচুৱা থানাত গোচৰ তৰা বুলি জনা গৈছে। হোটেলৰ মালিক পক্ষৰ পৰা জানিব পৰা মতে সেইদিনা নিশা 10মান বজাত দুখন বালি ডাম্পাৰ বজাৰৰ মাজত ৰাখি চালক আৰু হেণ্ডিমেনে চাহ খাই থকাৰ অৱস্থাত সঞ্জয় চন্দ্ৰ, ধনু চন্দ্ৰ, সুজিত চন্দ্ৰ, অসীম চন্দ্ৰ আৰু অচিত নামৰ লোককেইজনে ডাম্পাৰ ৰখোৱাৰ কথা কৈ বিভিন্ন গালি গালাজ কৰাৰ হোটেলখনৰ আচবাব ভাঙি পেলোৱাৰ লগতে মালিক সেৱিকা মজুমদাৰ, জ্যোতিলাল দাস আৰু ৰম্বী মজুমদাৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত বৰ্তমানেও চিকিৎসাধীন হৈ আছে। আনফালে ঘটনাটো সুজিত চন্দ্ৰ নামৰ আন এজন লোকো গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হোৱা বুলিও জনা গৈছে। ইফালে স্থানীয় ৰাইজে বজাৰ এলেকাত এইদৰে বালিৰ ডাম্পাৰ ৰখোৱাৰ বাবে বজাৰৰ বহু ক্ষতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট। কমিটি আৰু আঞ্চলিক হৈ পেলাই যে এনেকুৱা পৰিৱেশটো সৃষ্টি হ'ব নালাগে, দুদিন পিছে জেং হৈ থাকে পাৰ্কিঙৰ কাৰণে, পাৰ্কিংটো বন্ধ হ'ব লাগে বজাৰত। মোৰ ভাগিনীটো আৰু ভনীটো দৌৰি গৈ পেলাই পাইছে, ঘৰত গৈ পেলাই চিৰি চিৰি মাতিছে, এনেকুৱা দোকান মাৰপিট কৰিছে, দোকান ভাঙি দিছে তাৰপিছত মই আৰু মোৰ ককাই আহি পেলাই চালোঁ। চোৱাৰ পিছত দেখিলোঁ যে সঁচাকৈ ভঙা দোকানপাট চব ভঙা, আৰু ভাইটোক মানে বিচাৰি পোৱা নাই, ফোনো নধৰে। এতিয়া ফোনো নধৰে। তাৰপিছত ফোনত পাইছোঁ তাক চাহপাতি বাগানত ফোন এটা পাইছোঁ, পোৱাৰ পিছত বিচাৰি গৈ পেলাই প্ৰায় 2:30মান বজাত পাইছোঁ জখমি হ'বলগীয়া। আমাৰতো বহুতেই মাজত এই আমাৰ এই পাৰ্কিং লৈ মানে ডাম্পাৰ ড্ৰাইভাৰকেইটাক কেতিয়াবা আমি ৱাৰ্ণিঙো দিছোঁ, তেওঁলোকক আৰু 2-3বাৰ ৱাৰ্ণিং দিয়া হৈছে। এতিয়া আমাৰ বজাৰটো বেয়া হয়, ইয়াত বালিৰ পৰা পানী পৰি থাকে, বজাৰটো বহুত বেয়া। আমি কৈছোঁ যে তোমালোকে কমচে কম ইয়াত আমাৰ 200-300 মিটাৰ দূৰত ঠাই আছে, তাত ৰাখি পেলাই তোমালোকে ইয়াত চাহ খোৱা কি খোৱা খাই পেলাই গুচি যাবা। তেওঁলোকক 2-3বাৰ মানে আমি কোৱাৰ পিছতো তেওঁলোকে নামানে। যোৱাকালি আকৌ ইয়াত তেনেকুৱা ৰখাৰ পিছত এই ৰাতি আমাৰ পাহাৰৰ মানুহ থাকে সেইবোৰ লৈ মই এটা আমলেট বনাইতেছে, আমার বাড়িটা কেশে বোয়াত আছিল। হেরা ইয়া করতেছে কয় ড্রাইভারগুলা কয়, আমি ড্রাইভারগুলা তো আছে, এরা খাইয়া যাইব গিয়া। কি লেগে খাইয়া যেতে ওরা গাড়িগুলা এখানে রাখবো কি লেগে আমার মাথার মধ্যে একটা দিছে, মাথাত পড়ে নাই, সাইডে পড়ছে। সাইডে পড়ার পর আমার মারার পর আমার মাইয়াটারে মারছে, মাথা ফাটি গেছে। মাথা ফাটি যাওয়ার পর আমার ভাইটা ধরছে, ধরার পর আমার ভাইটারে ধরে হেরা ভিতরে নিয়ে মারছে, ভিতরের রুমে মারছে। সব আমার আলমারি সালমারি ভাঙ্গা দোকানপাট লুটকাট করিয়া জিনিসপত্র নিছে।